প্ৰিয় মেষ ৰাশি, আজি চন্দ্ৰ তুলা ৰাশিত থকাৰ বাবে আপুনি আটাইতকৈ বেছি যত্ন লোৱা লোকসকলৰ পৰা পোৱা সমৰ্থনৰ বাবে আজিৰ পৃথিৱীত আপুনি যি সফলতা লাভ কৰিছে তাৰ বাবে আপুনি বিশ্ৰাম ল'ব পাৰে আৰু সন্তুষ্ট হ'ব পাৰে। এই বিশেষ দিনটোত কোনো ঘনিষ্ঠ বন্ধু বা পৰিয়ালৰ সদস্যৰ পৰা উৎসাহজনক তথ্য পোৱাৰ আশা কৰিব পাৰি। এই বাৰ্তা লাভ কৰিবলৈ অপেক্ষা কৰিব পাৰি। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে কোৱা অনুসৰি পাৰ্টি দিয়াৰ এটা ভাল কাৰণ হ'ল আপোনাৰ পৰিয়ালৰ সকলোৱে অনুভৱ কৰা সুখ। আজি আপুনি আনক মনোযোগ আৰু প্ৰশংসাৰে উপচাই দিয়াত লাজ কৰিব নালাগে। এনে কৰিলে আপুনিও সিমান ভাল অনুভৱ কৰিব যিমান তেওঁলোকে কৰে। এই বছৰখনি গ্ৰহে আপোনাৰ ৰাশিফলত প্ৰাধান্য বিস্তাৰ কৰাৰ বাবে অথবা আপোনাৰ আৱেগবোৰ সুস্থিৰ কৰাত আৰু আভ্যন্তৰীণ বাধাবোৰ আঁতৰোৱাত সহায় কৰিব পাৰে। প্ৰতিকাৰ প্ৰকৃতিৰ মাজত সময় কটাওক। প্ৰিয় বৃষ ৰাশি, তুলা ৰাশিত চন্দ্ৰৰ গোচৰৰ বাবে আপোনাৰ চাৰিওফালৰ শক্তি ভাল হ'ব। এইটো আপোনাৰ বাবে কাম কৰিবলৈ এক উৎকৃষ্ট মুহূৰ্ত। বিশেষকৈ ব্যক্তিগতভাৱে আপোনাক প্ৰভাৱিত কৰা উদ্বেগসমূহৰ ক্ষেত্ৰত আজি অলৌকিক ঘটনাৰ আশা নকৰিব। অৱশ্যে আপুনি শেষত দেখিব যে আপোনাৰ সকলো সমস্যা নিজৰ সময়ত বেছি প্ৰচেষ্টা অবিহনে সমাধান হ'ব। পেছাদাৰী ক্ষেত্ৰত কামবোৰে গতি লাভ কৰিছে যেন লাগিছে, যাৰ ফলত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ বাবে আপুনি সকলোৰে মনোযোগৰ কেন্দ্ৰবিন্দু হ'ব। আবেলি ৩ বজা আৰু আবেলি ৪:৩০ সময়খিনি আপোনাৰ বাবে ভাগ্যৱান বুলি গণ্য কৰা হয়। আজিৰ বাবে আপোনাৰ ভাগ্যৱান ৰং ৰঙা। এই বছৰ ৰাহুৰ শক্তিশালী প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে আৰোগ্য আৰু আৱেগিক স্থিৰতাৰ বাবে জিৰণি ল'বলৈ পৰামৰ্শ দিয়ে। প্ৰিয় মিথুন ৰাশি, চন্দ্ৰ তুলা ৰাশিত প্ৰৱেশ কৰাৰ বাবে আজি আপোনাৰ প্ৰতিযোগিতামূলক আৰু উচ্চাকাংক্ষী দিশটো ওলাই আহিব পাৰে। আপুনি বিচৰা বস্তুবোৰ পাবলৈ আক্ৰমণাত্মক নহ'বলৈ সাৱধান হওক। আক্ৰমণাত্মক হোৱাটো কেতিয়াবা ঠিক দিয়া পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি, কিন্তু সদায় নহয়। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে কৈছে যে প্ৰতিযোগিতামূলক পৰিস্থিতিত আপোনাৰ সংবেদনশীলতা আৰু যুক্তিসংগততাক প্ৰাধান্য দিবলৈ দিয়াটো সদায় বুদ্ধিমানৰ কাম। সেয়েহে শান্ত আৰু সুস্থিৰ হওক আৰু আপোনাৰ আৱেগবোৰক আপোনাৰ ওপৰত প্ৰভাৱ পেলাবলৈ নিদিব। আপুনি নিজকে পাতল কৰিবলৈ পিছত আপোনাৰ পৰিয়াল বা বন্ধু-বান্ধৱীৰ সৈতে এই বিষয়ে কথা পাতিব পাৰে। দিনটোৰ আপোনাৰ অনুকূল সময় দুপৰীয়া ১ বজাৰ পৰা দুপৰীয়া ২:৩০ বজাৰ ভিতৰত। আজি আপুনি আকাশী নীলা ৰঙৰ কোনো বস্তু পিন্ধা পৰিহাৰ কৰিব লাগে। বৃহস্পতিয়ে ২০২৬ত ডাঙৰ সফলতাৰ শক্তি যোগান ধৰিছে। এনে অৱস্থাত কোনো বস্তু ব্যৱহাৰ কৰা বা আপোনাৰ স্থানত কোনো বস্তু ৰখাটোৱে সুস্থিৰ প্ৰাচুৰ্য আকৰ্ষণ কৰাত সহায় কৰিব পাৰে। প্ৰতিকাৰ স্পষ্টতাৰ বাবে ধ্যান কৰক। প্ৰিয় কৰ্কট ৰাশি, চন্দ্ৰৰ তুলা ৰাশিত গোচৰে নিশ্চিত কৰিব যে আপোনাৰ কৰ্মক্ষেত্ৰত এক সুন্দৰ দিন হ'ব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে কৈছে যে যদি আপুনি পদোন্নতি বা দৰমহা বৃদ্ধিৰ বাবে অপেক্ষা কৰি আছে, তেন্তে আজি আপোনাৰ কামক নিজেই কথা ক'বলৈ দিয়াৰ এক সুন্দৰ দিন। ই কেতিয়াও কাৰো বাবে সহজে নাহে। ইয়াক পাবলৈ আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু আপোনাৰ প্ৰতিভাৰ নিয়মীয়া পৰীক্ষা হ'ব। আপোনাৰ ব্যক্তিগত জীৱনৰ যত্ন লওক আৰু কৰ্মক্ষেত্ৰত থকা চাপৰ ফলত ইয়াক কষ্ট পাবলৈ নিদিব। সেউজীয়া আপোনাৰ বাবে এটা ভাগ্যৱান ৰং। সন্ধিয়া ৫ বজাৰ পৰা সন্ধিয়া ৭ বজাৰ ভিতৰৰ সময়খিনি আপোনাৰ বাবে শুভ। যিহেতু এই বছৰ বৃহস্পতিয়ে আত্মবিকাশ বৃদ্ধি কৰিছে, সেয়েহে হৃদয় কোমল কৰিবলৈ আৰু ভিতৰৰ কুঁৱলী আঁতৰাবলৈ প্ৰতিকাৰ কৰাটো লাভজনক হ'ব। প্ৰতিকাৰ পুৰণি বন্ধুসকলক লগ কৰক। প্ৰিয় সিংহ ৰাশি, তুলা ৰাশিত চন্দ্ৰৰ উপস্থিতিৰ বাবে আজি আপুনি দৃঢ় সংকল্পবদ্ধ আৰু প্ৰেৰিত হৈ সাৰ পাব। আজি আপোনাৰ বাবে ঘৰত আৰু কৰ্মক্ষেত্ৰত দুয়ো ঠাইতে বাকী থকা কামবোৰ সম্পূৰ্ণ কৰাৰ এক উপযুক্ত দিন। অৱশ্যে তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে ভৱিষ্যতবাণী কৰিছে যে আজি আপুনি কৰ্মক্ষেত্ৰত জটিল পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে আৰু আপুনি সেইবোৰ কৌশলপূৰ্ণভাৱে আৰু বিচক্ষণতাৰে মোকাবিলা কৰিব লাগিব। আজি অস্বস্তিকৰ পৰিস্থিতি চম্ভালিবলৈ ধৈৰ্যশীল আৰু যুক্তিসংগত হওক, কাৰণ আপোনাৰ চাৰিওফালৰ বেছিভাগ মানুহেই উত্তেজিত যেন লাগিব। আপোনাৰ কামত মনোযোগ দিয়ক আৰু শান্ত মন ৰাখক। আজি আপোনাৰ বাবে শুভ সময় দুপৰীয়া ২ বজাৰ পৰা সন্ধিয়া ৪ বজালৈ। বগা আজি আপোনাৰ ভাগ্যৱান ৰং। এই বছৰ ৰাহুৰ প্ৰবল প্ৰভাৱৰ বাবে সুৰক্ষাৰ বাবে কিবা এটা লগত ৰাখক বা পিন্ধক। প্ৰতিকাৰ এখন কিতাপ পঢ়ক। আপুনি নিজৰ শান্ত স্বভাৱ বজাই ৰখা আৰু খৰখেদাকৈ নহয়, বুদ্ধিমত্তাৰে কাম কৰাটো অতি গুৰুত্বপূৰ্ণ। প্ৰিয় কন্যা ৰাশি,
তুলা ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে আপুনি যিকোনো মুহূৰ্ততে নিজৰ ধৈৰ্য হেৰুৱাব পাৰে। আপোনাৰ ওচৰৰ লোকসকলৰ সৈতে কোনো ধৰণৰ মতানৈক্য বা সংঘাতত নপৰাটো আদৰ্শ হ'ব। এনে কাজিয়াবোৰ অৰ্থহীন আৰু ইয়াৰ পৰা কেতিয়াও কোনো গঠনমূলক ফলাফল পোৱা নাযায়। শান্ত মন ৰাখক আৰু দিনটো পাৰ হ'বলৈ দিয়ক যাতে মানুহে আপোনাক ভুল নুবুজে। তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে আজি সৌভাগ্য আকৰ্ষণ কৰিবলৈ ইণ্ডিগো ৰঙৰ পোছাক পিন্ধক। কন্যা ৰাশিৰ দৈনিক ৰাশিফল অনুসৰি দুপৰীয়া বাৰ বাজি ১৫ মিনিটৰ পৰা দুপৰীয়া ১:৩০ মিনিটৰ ভিতৰত গুৰুত্বপূৰ্ণ কাম কৰাৰ বাবে ভাল সময়। এই বছৰ শনিৰ প্ৰবল প্ৰভাৱ কম কৰিব পাৰি। তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে ইয়াৰ প্ৰতিকাৰ হিচাপে এটা নতুন চখ চেষ্টা কৰাৰ পৰামৰ্শ দিয়ে। প্ৰিয় তুলা ৰাশি, আজি চন্দ্ৰ তুলা ৰাশিত থকাৰ বাবে আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনৰ বাবে এই দিনটো অনন্য হ'ব, কাৰণ আপুনি আপোনাৰ বাবে গুৰুত্বপূৰ্ণ লোকসকলৰ সৈতে সময় কটাবলৈ ইচ্ছা প্ৰকাশ কৰিছে। আপোনাৰ জীৱনৰ এই সন্ধিক্ষণত আপুনি যিসকল লোকৰ যত্ন লয় তেওঁলোকৰ সৈতে গুণগত সময় কটোৱাত অগ্ৰাধিকাৰ দিব লাগিব। তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে ইজনে সিজনৰ সৈতে গুণগত সময় কটোৱাটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। আপোনাৰ ওচৰত বজাৰলৈ যোৱা বা চিনেমা চাবলৈ যোৱাৰ বিকল্প আছে। আপোনাৰ সন্তানক পৰিয়ালৰ গুৰুত্বৰ বিষয়ে শিক্ষা দিলে পৰিয়ালৰ ভিতৰত এক ঘনিষ্ঠ সম্পৰ্ক বজাই ৰখাৰ মূল্য প্ৰদৰ্শন কৰাত সহায় কৰিব। এই বছৰ শনিৰ প্ৰতিবন্ধক শক্তিক ভাৰসাম্য কৰিবলৈ ওচৰত এটা ৰত্ন ৰাখক বা ইয়াক পিন্ধক। প্ৰতিকাৰ: নিয়মীয়াকৈ ব্যায়াম কৰক। প্ৰিয় বৃশ্চিক ৰাশি, আজি তুলা ৰাশিত চন্দ্ৰ থকাৰ বাবে আপুনি কিছু ক্ষেত্ৰত হতাশ হ'ব পাৰে। আপুনি নিজৰ বাবে নিৰ্ধাৰণ কৰা লক্ষ্যবোৰ পূৰণ নোহোৱা যেন লাগিব পাৰে আৰু ই আপোনাৰ আত্মবিশ্বাসৰ স্তৰত প্ৰভাৱ পেলাব। আপুনি আপোনাৰ উৎপাদনশীলতাৰ বিষয়ে চিন্তিত হ'ব পাৰে। একো চিন্তা নকৰিব, অলপ জিৰণি লওক। তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে কৈছে যে আজি মাত্ৰ এটা দিন আৰু আপুনি সোনকালেই এই সকলো ক্ষেত্ৰত উন্নতি দেখিব। নিজৰ মাজত আত্মবিশ্বাস জগাবলৈ বেঙুনীয়া ৰঙৰ কিবা এটা পিন্ধক। সন্ধিয়া ৬:৩০ পৰা সন্ধিয়া ৭:৩০ ভিতৰৰ সময়খিনি আপোনাৰ বাবে দিনটোৰ আটাইতকৈ ভাগ্যৱান সময়। এই বছৰ শনি গ্ৰহে আপোনাৰ আৱেগিক বিকাশ গঢ় দিয়াৰ লগে লগে এডাল ৰড'নাইট পেণ্ডেণ্ট পিন্ধিলে বা এটা ৰোজ কোৱাৰ্টজ তাম্বল ৰাখিলে শান্ত বুজাবুজি আনিব পাৰে। প্ৰতিকাৰ: শান্তিদায়ক সংগীত শুনক। প্ৰিয় ধনু ৰাশি, আজি চন্দ্ৰ তুলা ৰাশিত প্ৰৱেশ কৰাৰ বাবে আপোনাৰ মনোযোগ বিভিন্ন দিশত আকৰ্ষিত হোৱাৰ ফলত আপুনি অভিভূত অনুভৱ কৰিব পাৰে। কিন্তু চিন্তা নকৰিব প্ৰিয় ধনু ৰাশি, আপোনাৰ সৰ্বোচ্চ প্ৰচেষ্টা দিয়ক আৰু সকলো ঠিকে হ'ব। মনত ৰাখিব, আজি আপোনাৰ মানসিক সুস্থতা আৰু উৎপাদনশীলতাৰ বাবে ভাৰসাম্যই মূল চাবি। সেয়েহে ধৈৰ্য ধৰক আৰু আপোনাৰ শান্ততা হেৰুৱাব নালাগে। সকলো ভাল হ'ব। আপোনাৰ বাবে পাতল নীলা হৈছে দিনটোৰ ৰং। সন্ধিয়া ৫ পৰা ৬ ভিতৰৰ সময়খিনি আপোনাৰ দিনটোৰ আটাইতকৈ ভাগ্যৱান সময়। ২০২৬ত বৃহস্পতি গ্ৰহে ভাগ্য শক্তিশালী কৰাৰ বাবে নিৰন্তৰ বৃদ্ধিৰ বাবে এটা পিন্ধক বা এটা আপোনাৰ স্থানত ৰাখক। প্ৰতিকাৰ: কৃতজ্ঞতা অনুশীলন কৰক। প্ৰিয় মকৰ ৰাশি, যেতিয়া চন্দ্ৰ তুলা ৰাশিত থাকে তেতিয়া আপুনি সামগ্ৰিক সুস্থতা আৰু সন্তুষ্টিৰ অনুভূতি লাভ কৰিব পাৰে। আজি হয়তো এনে এটা দিন হ'ব পাৰে য'ত আপুনি সম্পূৰ্ণ কৰিবলৈ লোৱা সকলো কাম শেষ কৰিব পাৰিব। প্ৰয়োজনীয় সময় আৰু কষ্ট দিয়াৰ পিছত আপুনি অৱশেষত এক স্বস্তিৰ অনুভূতি লাভ কৰিব পাৰে। তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে আপুনি এনে লোক আৰু পৰিস্থিতিৰ পৰা আঁতৰি থাকিব লাগে যিবোৰে আপোনাৰ দিনটো নষ্ট কৰাৰ সম্ভাৱনা কম। যদি আপুনি বিচৰা ফলাফল লাভ কৰিব বিচাৰে তেন্তে দুপৰীয়া ২ বজাৰ আগতে সকলো গুৰুত্বপূৰ্ণ কাম শেষ কৰক। ইয়াৰ শুভ ভাগ্য আৰু শক্তি প্ৰদান কৰাৰ ক্ষমতাৰ বাবে ক'লা ৰঙক আজিৰ ভাগ্যৱান ৰং বুলি গণ্য কৰা হয়। ২০২৬ চনত ৰাহুৱে অলপ অস্থিৰতা বৃদ্ধি কৰাৰ বাবে স্থিৰতাৰ বাবে এটা বা এটা পিন্ধক। প্ৰতিকাৰ: চাপপূৰ্ণ কথা-বতৰা পৰিহাৰ কৰক। প্ৰিয় কুম্ভ ৰাশি, আজি চন্দ্ৰ তুলা ৰাশিলৈ গতি কৰাৰ বাবে আপোনালোকৰ কিছুমানে নিজৰ মাংসপেশীসমূহ টানি শৰীৰক সুস্থ কৰি তুলিবলৈ বাধ্য অনুভৱ কৰিব পাৰে। আজি আপোনাৰ খং আৰু ক্ৰোধ নিয়ন্ত্ৰণত ৰখা অতি গুৰুত্বপূৰ্ণ, বিশেষকৈ যদি কোনোবাই আপোনাক অস্বস্তিকৰ অনুভৱ কৰায়। চিতাৰা পণ্ডিত পদক্ষেপ লোৱা আৰু যোগাযোগ কৰাৰ প্ৰচেষ্টা কৰা এটা বেয়া পৰিস্থিতিৰ পৰা ওলাই অহাৰ এটা উপায়। হয়, আজি আপুনি এনে কামত লিপ্ত হ'ব লাগে যিবোৰে আপোনাক আনন্দ আৰু সুখ দিয়ে। হয়তো আজি আপুনি এনে কামত লিপ্ত হ'ব লাগে নিজকে সুখ বিয়পোৱা ব্যক্তিসকলৰ সৈতে ঘেৰি ৰাখক।
নীলা ৰং আজি আপোনাৰ বাবে এটা ভাগ্যৱান ৰং। দুপৰীয়া ৩ বজাৰ পৰা সন্ধিয়া ৫ বজাৰ ভিতৰৰ সময়খিনি আপোনাৰ বাবে শুভ। এই বছৰ শনি গ্ৰহে প্ৰধান বিষয়সমূহ পৰিচালনা কৰাৰ বাবে সুস্থিৰ প্ৰগতিৰ বাবে তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে আপোনাক পৰিয়ালৰ সৈতে সময় কটোৱাৰ উপায় দিছে। প্ৰিয় মীন ৰাশি, তুলা ৰাশিত চন্দ্ৰই আপোনাক জীৱনত এক নতুন উদ্দেশ্যৰ অনুভূতি দি অনুপ্ৰাণিত কৰিব পাৰে। আজি প্ৰিয় মীন ৰাশি, আপুনি আকাশ চুবলৈ অনুপ্ৰাণিত অনুভৱ কৰিব পাৰে। আপুনি আপোনাৰ উচ্চাকাংক্ষাবোৰ পূৰণ কৰিব বিচাৰিব পাৰে, আনকি যদি সেইবোৰ আনৰ বাবে অবাস্তৱ যেন লাগে, আৰু সেইবোৰক বাস্তৱত পৰিণত কৰিব পাৰে। অসম্ভৱ শব্দটোক আপোনাক নিৰুৎসাহিত কৰিবলৈ নিদিব। ইয়াৰ পৰিৱৰ্তে আপুনি সকলো পৰিস্থিতিৰ পুংখানুপুংখ আৰু ব্যৱহাৰিক মূল্যায়ন কৰিব লাগে, যাতে সেইবোৰ আপোনাৰ পক্ষত কাম কৰে। আবেলি ৩:৩০ পৰা আবেলি ৫ বজাৰ ভিতৰৰ সময়খিনি আপোনাৰ বাবে ভাগ্যৱান। আজি কমলা ৰং আপোনাৰ ভাগ্যৱান ৰং। এই বছৰ শনিৰ প্ৰভাৱশালী শক্তিক ভাৰসাম্য কৰক। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে পৰামৰ্শ দিয়ে। এটা স্বাস্থ্যকৰ আহাৰ ৰান্ধক।